নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 মে। যোৱাকালি 4 মে ৰিজাল্ট দিছিল অসম বিধানসভা নিৰ্বাচনৰ। তাত বিজেপি চৰকাৰে 82খন আসন লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। অসমত বিজেপি চৰকাৰ গঠন কৰাৰ পিছতে অসমৰ গৃহমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি বহুত শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ বাবে। অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছতে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মিয়া মুছলমান আৰু বাংলাদেশীৰ অগ্ৰাসন ৰোধ কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু অসমীয়াৰ ভূমি বেদখলকাৰী হাতৰ পৰা মুক্ত কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এই কথা মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চৰকাৰ গঠন হোৱাৰ পিছতেই। আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মন্তব্য কৰিছে যে যিহেতু কংগ্ৰেছত আজি এইবাৰ শোচনীয়ভাৱে পৰাজয় হৈছে, ইয়াত কংগ্ৰেছত থাকিবলগীয়া কোনো হিন্দু নাই। হিন্দু ক'বলগীয়া গ'লে অখিল গগৈ আৰু জয়প্ৰকাশ দাস নাওবৈচাৰ পৰা পাছ কৰিছে। তেখেতসকল দুজনক বাদ দিলে সকলোকে এতিয়া মিয়া মুছলমান হয়। আৰু হিমন্ত বিশ্ব শৰ্মাই আহ্বান কৰিছে যে কংগ্ৰেছত থকা সনাতনী আৰু হিন্দুসকলক পৰৱৰ্তী সময়ত বিজেপি দললৈ আহিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। অসম আৰু পশ্চিমবংগত বিজেপি চৰকাৰ গঠন কৰাত সৰব হৈ পৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী আৰু বিৰোধী দলপতি ৰাহুল গান্ধীয়ে সৰব হৈ পৰিছে। ৰাহুল গান্ধীয়ে মন্তব্য কৰিছে যে আছাম এণ্ড বেংগল এণ্ড ক্লিয়াৰ কেছ অফ দ্য ইলেকশ্যন বিং ষ্টলেন বাই দ্য বিজেপি উইন দ্য ছাপৰ্ট অফ ইজি। আছাম আৰু পশ্চিমবংগৰ ক্লিয়াৰ বাবে তেওঁ কৈছে যে বিজেপি জিকিছে ইচিৰ সহায় লৈ, অৰ্থাৎ ইলেকশ্যন কমিশ্যনৰ সহায় লৈ বিজেপিয়ে জিকিছে। এই মন্তব্য কৰিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে আৰু কৈছে যে উই এগ্ৰি উইথ মমতাজী মোৰ দেন 100 চিটছ ষ্টলেন ইন বেংগল। 100তকৈ অধিক চিটটো পাইছে আৰু মমতা বেনাৰ্জীৰ লগত একেই কথা মন্তব্য কৰিছে। বেনাৰ্জীয়েও কৈছে যে বিজেপিয়ে ভোট চুৰি কৰি পাছ কৰিছে বুলি, আৰু কৈছে যে উই হেভ চিন দিছ প্লেবেক বিফৰ। আগতেও তেনেকুৱা ধৰণৰ খেল হৈছিল, যিটো মধ্যপ্ৰদেশ, হাৰিয়ানা, মহাৰাষ্ট্ৰ লোকসভা যিটো 2024ত হৈছিল, তাতো বোলে চুৰি কৰি বিজেপিয়ে ইলেকশ্যন কমিশ্যনৰ সহায় লৈ পেলাই ইলেকশ্যন বিজেপিয়ে জিকিছিল। মধ্যপ্ৰদেশ, হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু লোকসভা 2024ত জিকিছিল বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। চ' এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।